ভ্যালেন্টাইন ডে দিনাখনেই উদ্ধাৰ কৰা হৈছে এখন গাড়ীৰ ভিতৰত দুটাকৰ মৃতদেহ এখন গাড়ী দীৰ্ঘ সময় ধৰি ৰৈ থকা দেখা পাইছিলে আৰু স্থানীয় লোকৰ সন্দেহ উপজিছিলে পথৰ দাঁতিত ৰৈ থকা গাড়ীখনৰ ওপৰত আৰু গাড়ীখন গৈ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে দেখাই পাইছে যে বহি থকা অৱস্থাত এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে জানিব পৰা তেওঁলোক দুয়ো আচলতে প্ৰেমিক প্ৰেমিকা আছিলে আৰু ভ্যালেন্টাইন ডে দিনাখনেই দুয়োৰে মৃতদেহ পোৱা গৈছে বাহনখনৰ ভিতৰত লগতে যুৱকজন আৰু যুৱতীগৰাকীৰ দেহত পোৱা গৈছে গুলিৰ চিহ্ন আৰু আৰক্ষীয়ে এটা পিস্তল উদ্ধাৰ কৰিছে লগতে কাৰ্টিজ উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে গতিকে ভ্যালেন্টাইন ডে দিনাখনে এখন গাড়ীৰ ভিতৰত উদ্ধাৰ কৰিছে দুটাকৈ মৃতদেহ এহাল প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে এহাল প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ বহি থকা অৱস্থাত গাড়ীৰ সিটত ড্ৰাইভাৰ সিট আৰু কাষৰ সিটত বহি থকা অৱস্থাত দেখা গৈছে মৃতদেহ উদ্ধাৰ কৰা গৈছে গাড়ীখন ড্ৰাইভাৰ সিটত বহি আছিল যুৱকজন তাৰ কাষৰ সিটটোত বহি আছিল প্ৰেমিকা গৰাকী গতিকে এহাল প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে লগতে তেওঁলোকৰ দেহত পোৱা গৈছে গুলিৰ চিহ্ন আমি সবিস্তাৰে খবৰ লৈ চেষ্টা কৰিছো যে ভ্যালেন্টাইন ডে দিনাখন ক'ত সংঘটিত হৈছে নে ভয়ংকৰ কাণ্ড ভ্যালেন্টাইন ডে দিনাখনে ভয়ংকৰ সংঘটিত হৈছে মৰ্মান্তিক ঘটনা পথৰ কাষত ৰৈ থকা গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এহাল প্ৰেমিক প্ৰেমিকাৰ মৃতদেহ উত্তৰ প্ৰদেশৰ নয়ডাত এদৰে ভ্যালেন্টাইন ডে দিনাখনে দেখা গৈছে এখন গাড়ীৰ ভিতৰৰ পৰা দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পথৰ দাঁতিত এখন গাড়ী দীৰ্ঘ সময় ধৰি ৰৈ থকাক লৈ স্থানীয় লোকৰ সন্দেহ হৈছিল আৰু যেতিয়া স্থানীয় লোকে গাড়ীখনৰ কাষলৈ গৈ চালে দেখা পালে এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ আৰু খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী দল দিল্লীৰ সেক্টৰ 39 থানাৰ অধীনৰ সেক্টৰ 107 ৰোডত ভ্যালেন্টাইন ডে দিনাই সংঘটিত হৈছে মৰ্মান্তিক ঘটনা আৰু জানিব পৰা মতে মৃত যুৱক যুৱতী হাল প্ৰেমিক প্ৰেমিকা আছিল দুয়োৰে মৃতদেহ গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত পোৱা গৈছে তেওঁলোকৰ শৰীৰত পোৱা গৈছে গুলিৰ চিহ্ন আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিস্তল আৰু কিছু কাৰ্টিজ উদ্ধাৰ কৰিছে আনহাতে যুৱতীগৰাকীৰ নাম ৰেখা বুলি জানিব পৰা গৈছে আৰু যুৱকজনৰ নাম সুমিত বুলি জানিব পৰা গৈছে আৰু দুয়ো শুকুৰবাৰৰ পৰা ঘৰৰ পৰা নিৰ্দেশ হৈ আছিল আৰু দুয়োৰে নিখোজৰ অভিযোগ দাখিল কৰা হৈছিল আৰু এই ঘটনা প্ৰেমজনিত বুলি সন্দেহ কৰা হৈছে আনহাতে প্ৰাৰম্ভিক তদন্তত আশংকা কৰা হৈছে যে যুৱকজনে প্ৰথমে প্ৰেমিকাক গুলিয়াই হত্যা কৰি পিছত নিজকে গুলিয়াই শেষ কৰিছে বুলি পিস্তলটো যুৱকজনৰ হাতত উদ্ধাৰ হোৱা ঘটনাৰ পৰা আৰক্ষীয়ে সন্দেহ কৰিছে যে এক প্ৰেমজনিত ঘটনা আৰু যুৱকজনে প্ৰথমে যুৱতীগৰাকীক হত্যা কৰি তাৰ পিছত নিজক শেষ কৰিছে আমি কেইখনমান ফটোগ্ৰাফ দেখাই আছো আমাৰ স্ক্ৰীনত এইখনেই সেইখন গাড়ী যিখন গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱক যুৱতী হালক আৰু এই গাড়ীখনৰ ভিতৰতেই ড্ৰাইভাৰ সিটটোত আছিলে যুৱকজন আৰু ড্ৰাইভাৰৰ কাষৰ সিটটোত বহি আছিল যুৱতীগৰাকী আনহাতে পিস্তলটো উদ্ধাৰ কৰা হৈছে যুৱকজনৰ হাতৰ পৰা গতিকে আৰক্ষীয়ে সন্দেহ কৰিছে যে হয়তো যুৱকজনে প্ৰথমে পিস্তলেৰে তেওঁৰ প্ৰেমিকাক গুলিয়াইছে আৰু তাৰ পাছতেই তেওঁৰ নিজৰ দেহত গুলি মাৰিছে আৰু এইদৰে দুয়ো প্ৰেমজনিত কাৰণতে মৃত্যু সাৱটি লোৱা বুলি এক প্ৰকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আমি দেখাই আছো সেইখন ফটোগ্ৰাফ এইখনে সেইখন গাড়ী বাৰে কৈছো যিখন গাড়ী আজি উত্তৰ প্ৰদেশৰ নয়ডাত এই ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশ জুকাৰি গৈছে আচলতে এই ঘটনাই এইখন গাড়ী বহু সময় ধৰি এটা স্থানতে ৰৈ আছিল আৰু স্থানীয় লোকৰ সন্দেহ হৈছিল যে গাড়ীখন ইমান সময় ধৰি দীৰ্ঘ সময় ধৰি কিয় ৰখাই থোৱা হৈছে এখন অচিনাকি বাহন বা অচিনাকি লোকৰ বাহন আছে ইয়াত কিয় ৰখাই থোৱা হৈছে আৰু এনে সন্দেহ উপজাৰ পাছতেই সকলোৱে গৈ গাড়ীখনৰ ভিতৰত চাবলৈ গ'ল যে কোন আছে কোন নাই আৰু গৈ দেখা পাইছে দুটা মৃতদেহ ওলাই আহিছে লগালগ সকলোৱে ভয় খাইছে ভয় শংকাত গৈ সকলোৱে আৰক্ষীক খবৰ দিলে আৰু আৰক্ষীক খবৰ দিয়াৰ মাত্ৰকে আৰক্ষী আহি হাজিৰ হৈছে আৰু আৰক্ষীয়ে হাজিৰ হৈয়ে তাত উদ্ধাৰ কৰিছে এটা পিস্তল লগতে দুয়োৰে দেহত গুলিৰ চিহ্ন পাইছে আৰু পিস্তলটো সেই সময়ত আছিলে যুৱকজনৰ হাতত গতিকে সকলোৰে প্ৰশ্ন উপজিছে বা সন্দেহ উপজিছে যে যুৱকজনে হয়তো প্ৰথমে গুলিয়াইছে তেওঁৰ প্ৰেমিকাগৰাকীক আৰু তাৰ পাছতে তেওঁ নিজৰ দেহত নিজে গুলি মাৰিছে যাৰ বাবে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ঘটনাৰ শুকুৰবাৰৰ পৰাই ভ্যালেন্টাইন ডেৰ আগদিনাখনৰ পৰাই দুয়ো ঘৰৰ পৰা নিৰ্দেশ হৈ আছিলে আৰু এই সন্দৰ্ভত ঘৰৰ পৰিয়ালেও এজাহাৰ দাখিল কৰিছিলে যে ঘৰৰ পৰা নিৰ্দেশ হোৱা ঘটনা আৰু ঘৰৰ পৰা নিৰ্দেশ হোৱাৰ পাছতেই দিল্লী উত্তৰ প্ৰদেশৰ নয়ডাত উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ মৃতদেহ
আন কোনো বেলেগ ব্যক্তিও হয়তো হত্যা কৰা নাই, তেওঁলোকে হয়তো নিজেই নিজক হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু গাড়ীৰ ভিতৰত এইদৰে দীৰ্ঘ সময় ধৰি পৰি আছে দুয়োৰে মৃতদেহ। আৰু এইদৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু সমগ্ৰ ঘটনাত এতিয়া কি নতুন মূৰ ল'বলৈ গৈ আছে, বা আন কোনোবা তৃতীয় পাৰ্টি কোনোবা জড়িত হৈ আছিল নেকি, নে আন কোনোবা লোকক মাৰি থৈ গুচি গৈছে, এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। গতিকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। তদন্তৰ শেষত জানিব পৰা যাব যে প্ৰকৃত ঘটনাৰ আচল ৰহস্য কি আছিলে।